তামুলপুৰৰ কাউলিত লোকপ্ৰিয় সংঘৰ উদ্যোগত 4দিনীয়া দিবানৈ ক্ৰিকেট খেল প্ৰতিযোগিতা। লোকপ্ৰিয় সংঘৰ উদ্যোগত কাউলিত নেতাজীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি 4দিনীয়া দিবানৈ ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উদ্বোধনী খেলৰ পূৰ্বে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰে উজ্বলি উঠিল খেলপথাৰখন। প্ৰতি বছৰৰ দৰে এইবাৰো জিলাখনৰ ভিন্ন প্ৰান্তৰ দলে যোগদান কৰিব লগা এই ক্ৰিকেট খেলৰ বাবে সাজু হৈছে সকলোৱে। উদ্বোধনী খেলত অংশ লৈছে বিটিআৰৰ EM ধৰ্মনাৰায়ণ দাসেও। আজি আমাৰ বৰেণ্য নেতা সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে আয়োজিত দিবানৈশ ক্ৰিকেট মেচত আজি খুব সুন্দৰ পৰিৱেশ আমি ইয়াতে দেখিবলৈ পাইছোঁ। বিভিন্ন ঠাইৰ পৰা বিভিন্ন দলসকলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু সুন্দৰ আজি এইটো অঞ্চলত প্ৰথমবাৰৰ বাবে হৈছে যে দিবানৈশ ক্ৰিকেট মেচ আমি যি সচৰাচৰ আমি টিভিত দেখা পাওঁ, আজি আমি আমাৰ এই অঞ্চলত আজি দেখিবলৈ পাইছোঁ। খুব সুন্দৰ হৈছে, খুব সুন্দৰ আয়োজক কমিটিয়ে খুব সুন্দৰভাৱে ইয়াতে খেল আয়োজন কৰিছে আৰু সুন্দৰভাৱে খেল ইয়াতে পৰিচালনা হৈ আছে। সঁচাকৈ আজি আনন্দিত হৈছোঁ, গৌৰৱ বোধ কৰিছোঁ স্থানীয় যুৱক হিচাপে যে এই অঞ্চলত যে আমি আজি সুন্দৰ এক পৰিৱেশৰ মাজত দিবানৈশ ক্ৰিকেট মেচ আজি আয়োজিত হৈছে আৰু যথেষ্ট আমি দৰ্শক দেখিবলৈ পাইছোঁ। উৎসুক জনতাই আজি ভিৰ কৰিছে আৰু পোনপ্ৰথমে আজি ইয়াতে খেলখন অনুষ্ঠিত কৰাৰ সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ যি কৃষ্টি আমি দেখিবলৈ পাইছোঁ। সকলো ধৰণৰ জাতি জনগোষ্ঠীয়ে আজি কৃষ্টি নিজৰ কৃষ্টি প্ৰদৰ্শন কৰিছে আৰু সুন্দৰ এক মানে আটক ধুনীয়াকৈ আতচবাজিৰ যে আজিৰ এই মেচটোক মানে আদৰণি জনাইছে। এইটো আমাৰ আজিৰ পৰা 4 দিন চলিব। আজি দিবানৈশ ক্ৰিকেট মেচ হ'ব আৰু মই আশা কৰোঁ বিভিন্ন ঠাইৰ পৰা খেলুৱৈসকলে আহি ইয়াত অংশগ্ৰহণ কৰিব আৰু সুন্দৰ ইয়াতে ফিল্ডখন খুব ধুনীয়া হৈছে, খুব ধুনীয়া ফিল্ড আৰু খুব সুন্দৰ লাইটৰ ব্যৱস্থা আছে আৰু গোটেইখিনি তেওঁলোকে পৰিচালনা কমিটিয়ে তেওঁলোকে আয়োজন কৰিছে আৰু আশা কৰিছোঁ সুন্দৰ খেল হ'ব আৰু দৰ্শকক আমোদ দিব বুলি মোৰ এটা বিশ্বাস। আমি নেতাজীৰ জন্মজয়ন্তী উপলক্ষে 4দিনীয়া দিবানৈশ খেলৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। লোকপ্ৰিয় সংঘৰ সৌজন্যত আমি এইটো দ্বিতীয়তম কাউলি অঞ্চলত আমি এইটো কৰি আছোঁ যাতে ভাল এটা পৰিৱেশ সৃষ্টি হয় আমাৰ মাজত, যাতে ভাতৃত্ববোধ যাতে বজাই থাকে সব জাতি জনগোষ্ঠীৰ এইফালে। আমাৰ ইয়াতে এই নেপালী জাতি জনগোষ্ঠীৰ কৃষ্টি হৈছিল, বিহু নৃত্য হৈছিল, তাৰপিছত এই বেংগলী কৃষ্টি হৈছিল, সব জাতীয় জনগোষ্ঠীৰ নৃত্য হৈছে। তাৰপিছত আমাৰ এটা যাতে ভাৱ যাতে আমি যাতে সকলো ৰাজ্যৰ মাজত এটা ভাতৃত্ববোধ বিয়পাব পাৰোঁ, যেন আমাৰ এটা অঞ্চলত আমি কাউলি অঞ্চলত যাতে এটা ভাল পৰিৱেশ আনিব পাৰোঁ, চবেই যাতে এটা ভাল মিলাপ্ৰীতি থাকিব পাৰে। যে খেলখন আমাৰ উদ্বোধনী হৈছিল বিনয়াপুৰ আৰু আমাৰ এই কাউলিৰ ষ্টাৰ ক্লাবৰ সৌজন্যত। বৰ্তমান আমাৰ খেল চলি আছে, আৰম্ভ হ'ল 5 অভাৰ হ'ল এইটো ইয়াৰ আৰু খেলটো চলি থাকিব আৰু নেক্সট আৰু 2 বা 3টা খেল আমি পৰিচালনা কৰিম বুলি ভাবি আছোঁ। এতিয়া ভাল এটা হয় আমি তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।